মানে স্কুল আপোনাৰ গুণোৎসৱ 7 তাৰিখে আছিলে। এই 7 তাৰিখৰ পৰা আজি আপোনাৰ যোৱা 15 তাৰিখলৈকে 6 দিন চুৰ হৈছে। আমি আৰক্ষী প্ৰশাসনকো খবৰ কৰিলোঁ, তেওঁলোক দুবাৰ আহি লৈ পেলাই তেওঁলোকে চাই আৰু একো পদক্ষেপ লোৱা নাই, চাই পেলাই গুচি যায়। তাৰপিছত যোৱা নিশা আমাৰ আপোনাৰ গোটেই ফেনখিনি নিলে, চাউল অলপ আছিল, চাউল নিলে, প্লাষ্টিকৰ চকী আমি বহা চেয়াৰ এখনো নাই, গোটেইখিনি লৈ গ'ল। এতিয়া স্কুলত ডেস্ক বেঞ্চ কেইখনৰ বাহিৰে আৰু একো নাই। বিদ্যালয়খনৰ নাম হ'ল আমাৰ নিজদিং নামাপাৰা প্ৰাথমিক বিদ্যালয়। বহুবাৰ আমি আৰক্ষী প্ৰশাসনক জনোৱা হৈছে, কিন্তু তেওঁলোকৰ পিনৰ পৰা কোনো মানে পদক্ষেপেই লোৱা নাই এতিয়ালৈকে। ইয়াত বহিবলৈ কোনো চকীয়ে নাই, চুৰ কৰি লৈ গুচি গ'ল। তেল নিছে, গেছ নিছে, চাউল নিছে, ভাত বনোৱা দাম নিছে, তাৰপিছত ফেন 6খন আছিলে, ফেন নিছে, তাৰপিছতে দালি লৈ গৈছে, চৰাইবিন লৈ গৈছে, একো নাই মানে স্কুলত তেতিয়া। আৰক্ষীক খবৰ দিয়া হৈছে? আৰক্ষীক খবৰ দিয়া হৈছে। আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিলে? আৰক্ষীয়ে মানে কৈছে অলপ চাই পেলাই কৈছে সেইবিলাক ষ্টুডেণ্টৰ হেৰি হ'ব পাৰে, দেখি থকা মানুহে হ'ব পাৰে, সেই বুলি তেওঁলোকে কৈছে। স্কুলৰ এইখনত নিজদিং নামাপাৰা প্ৰাথমিক বিদ্যালয় দিছে জানুৱাৰী মাহৰ 7 তাৰিখৰ পৰা জানুৱাৰী মাহৰ 15 তাৰিখলৈকে এতিয়ালৈকে ছবাৰ চুৰি হ'ল। প্ৰতিবাৰে আমি পুলিচ প্ৰশাসনক জনাওঁ, কিন্তু তেওঁলোকে গুৰুত্ব নিদিয়ে, আহে ফটো মাৰি চাই বা সুধে আৰু গুচি যায়। VDPকো তেওঁলোকে মাতি নি জনালে। নিজদিং বুঢ়াগাঁৱতো VDP আছিলে, নিজদিঙৰ আপোনাৰ দাসগাঁও আছিল, তেওঁলোককো দায়িত্ব দিছে, কিন্তু কোনো ধৰণৰ আজিলৈকে আমি সহায় পোৱা নাই। কি চুৰ হৈছে? বিদ্যালয়ৰ পৰা আপোনাৰ চকী, বেঞ্চ, ডেস্ক, ভাত বনোৱা সঁজুলি, ফেন, তাৰপিছত চাউল, গেছ চিলিণ্ডাৰ এটা, আৰু হ'ল আপোনাৰ লোহাৰ পিতলৰ বেলটো, তাৰপিছত আপোনাৰ এই গান বজোৱা এটা ডেক আছিল সেইটো, এনেকৈ ধৰি প্ৰায় 50,000 টকাৰ সম্পত্তি ইয়াৰ পৰা তেওঁলোকে লৈ গৈছে। আজি 15 দিনত 6বাৰ স্কুলত চুৰি হৈছে। এতিয়া বৰ্তমান আজিৰ দিনলৈকে 6বাৰ চুৰি হোৱাত স্কুলত কোনো সা সঁজুলি নাই। ল'ৰা ছোৱালী খোৱাৰ পৰা, ভাত বনোৱা, বাচন বৰ্তনৰ পৰা, চাউল, স্কুলৰ চকী, বেঞ্চ চব 6বাৰ চুৰি কৰি লৈ গৈছে। প্ৰতিবাৰ ফেনলৈকে লৈ গৈছে। প্ৰতিবাৰ পুলিচ প্ৰশাসনক জনোৱা হয়, তেওঁলোকে দুবাৰ নাই এবাৰ আহিছে, আহি পেলাই চাই পেলাই গৈছে। তাৰ কোনো তদন্ত কৰা নাই, তাৰ কোনো বিশেষ ব্যৱস্থা লোৱা নাই। এতিয়া প্ৰশাসনলৈ আমাৰ এটাই অনুৰোধ, যাতে এইটো শীঘ্ৰে তদন্ত কৰি প্ৰশাসনৰ বিশেষ ব্যৱস্থা কৰে যেন, নহ'লে এইখন স্কুলত আমি চলাবলৈ অসুবিধা হ'ব, চলাব নোৱাৰিম। এসময়ত স্কুলৰ টিন পাতো নাথাকিব।